আজিৰ দিনটো বহুত বেছি ব্যস্ততাপূৰ্ণ হ'বলৈ গৈ আছে। এয়া মই ৰাতিপুৱা মূৰ গা ধুই ওলাইছোঁ আৰু ঘৰতে পিন্ধা চাদৰ মেখেলা এযোৰ পিন্ধিয়ে লৈছোঁ। কাৰণ এয়া চাওক, মই আহি পালোঁ এতিয়া আমাৰ ঘৰটো, য'ত মই বিয়া হৈ আহিছিলোঁ। আৰু এয়া মোৰ মানুহজন আৰু মানুহজনৰ দাদা। তো তেওঁলোকে মিলি কৰি আছে ইয়াতে প্ৰায়শ্চিত্ত, মানে আজি যিহেতু দেউতাৰ শ্ৰাদ্ধ হয়, গতিকে সেইকাৰণে মই ৰাতিপুৱাই ইয়ালৈকে আহিলোঁ। আৰু ইয়াতে আমি শ্ৰাদ্ধ কৰাৰ পিছত ভাত খাই লৈছোঁ। ভাত খাই লোৱাৰ পিছত আকৌ 2টামান বজাত মই ৰুমলৈকে আহিলোঁ। আৰু ৰুমত মোক বায়ে টমটম অ'টো লৈ আহিছিলে ভাড়া কৰি। চ' বাৰ লগত টমটম অ'টোত মোক পিক আপ কৰি ল'লে। আৰু আজি আমি গৈ আছোঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট, যিখন নতুন পাৰ্ক এখন ওলাইছে, মানে সেইখনলৈকে ফুৰিবলৈ গৈ আছোঁ। বৰ্তমান এপ্ৰিল মাহলৈকে যিহেতু ফ্ৰী হৈ আছে, সেইকাৰণে সকলো মানুহ তাত গৈ আছে চাবলৈ, আৰু সেই বুলিয়ে আমিও আহিলোঁ ইয়ালৈকে। আৰু ফ্ৰী বুলি নহয়, পিছত পইচা দি হ'লেও আহিম বাৰু, কিন্তু বৰ্তমান যিহেতু নতুন আহি আছে, চবে চাই আছে, চ' আমাৰো চাবৰ কাৰণে মন আছে। আৰু আজি যিহেতু সময় সুবিধা এটা মিলাই মই কৈয়ে থৈছিলোঁ, সেইকাৰণে ভাবিলোঁ ইয়ালৈকে আহোঁ। তো ইয়াতে মানে বা আৰু বাৰ ঘৰৰ ওচৰৰ ৰাণী আৰু ৰাণীৰ ল'ৰা ছোৱালী 2টা আৰু আমাৰ গীতম আৰু আমি এইকেইজন মানুহে ইয়ালৈকে আহিছোঁ। আৰু যিখন ভাড়া কৰি অ'টো লৈ আহিছিলোঁ, সি বাৰু নাই, সি আকৌ বাহিৰতে ৰখি থাকিম বুলি কৈছে। পিছে আমি পিছত ভিতৰলৈকে সোমাই আহিলোঁ। আৰু চাওকচোন, ভিতৰত মানে ইমানেই মানুহ, ইমানেই ধুনীয়া পৰিৱেশ, মানে একদম মানে ভাল লগা। আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট এই পাৰ্কখন, মইতো পাৰ্ক বুলিয়ে কৈছোঁ, ইমানেই দীঘল। এইখন মানে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ সৌন্দৰ্য চাবৰ কাৰণে এই পাৰ্কখন বনোৱা হৈছে, যাতে পৰ্যটকবিলাকে আহি ইয়াৰে সৌন্দৰ্য উপভোগ কৰিব পাৰে, ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে জানিব পাৰে, সেইটোৰ কাৰণে বনোৱা হৈছে। আৰু এইখন আছে পাণবজাৰৰ পৰা উজান বজাৰলৈকে। পাণবজাৰত থকা আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ, যোনটো মানে আমাৰ সাংস্কৃতিক কেন্দ্ৰ হয়, য'ত আমাৰ পূৰ্বপুৰুষৰ পৰা আমাৰ যিটো সংস্কৃতি, কলা আৰু মুখাশিল্প, সকলোখিনি তাত সংৰক্ষণ কৰা আছে। সেই সকলোবিলাকো মানে ইয়াৰ একেলগে মানে চাব পাৰিব। আৰু ইয়াৰ লগতে ৰ'পৱে আছে, ৰ'পৱেও সংলগ্ন কৰা হৈছে। তাৰপিছত আকৌ ফেৰী ব্যৱস্থা, যোনটো আমি ব্ৰহ্মপুত্ৰ নদীত মানে যাব পাৰোঁ, তো নাৱেৰেও যাব পাৰোঁ, মানে ৰ'পৱেৰেও যাব পাৰোঁ। এইবিলাক মানে গোটেইখিনি একেলগে সংযোগ কৰি দিয়া হ'ব বোলে। আৰু ইয়াতে চাওকচোন, ইয়াতে ইমান ধুনীয়া মানে পৰিৱেশ, মানে আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ, সেইখিনি যাতে আমি চাব পাৰে। আৰু বিশ্বৰ সকলো ফালৰ পৰা অসমলৈকে পৰ্যটকবিলাক আহে, তো তেওঁলোকে যাতে আমাৰ সংস্কৃতি, আমাৰ কলা, আমাৰ সকলোখিনি চাব পাৰে, জানিব পাৰে। আৰু কালি আমি যাওঁতেও আমি দেখিছিলোঁ বহুত মানে আমাৰ বিদেশী পৰ্যটকো ইয়াতে আহিছিলে। চ' সেইকাৰণে বনোৱা হৈছে। চাওকচোন, পৰ্যটনস্থলী হ'লে কিমান ভাল হয়। ওচৰে পাছৰে ক্ষুদ্ৰ ব্যৱসায়ীবিলাকো মানে সৰু সুৰা ষ্টল যদি মানে দিয়ে, তেতিয়া মানে বহুত মানে ধনী হ'ব পাৰে। চ' আৰ্থিকভাৱেও আমি কিমান লাভালাভ হ'ব পাৰোঁ, ভাবকচোন। আৰু ইয়াৰ ভিতৰত মানে কি সুবিধা আছে জানেনে? ইয়াতে আপুনি খোজ কাঢ়িব পাৰিব, মানে চাইক্লিং কৰিব পাৰিব। তাৰপিছত ইয়াত কিবা গাড়ীও দেখিছিলোঁ, হয়তো গাড়ী চলাবও পাৰিব। তাৰপিছত ইয়াতে বহিব পাৰিব, বাচ্ছাবিলাকৰ কাৰণে খেলিব পাৰিব। তাৰপিছত বহি কথা পাতিব পাৰিব, গাৰ্ডেন আছে ধুনীয়া। আৰু এইবিলাক, আৰু লগত মানে চবচে বেছি ভাল লাগিছিল, আমি যিখিনি সময়ত গৈছিলোঁ ছানছেট চাই, তো ছানছেট মানে ইমান ধুনীয়া লাগিছে নহয়, কি ক'ম। আৰু সূৰ্যাস্তও চাব পাৰিব, সেইটোৱে। আৰু বৰ্তমান সময়ত এই ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টখন লোকপ্ৰিয় আৰু মুখ্য আকৰ্ষণৰ কেন্দ্ৰস্থলী হৈ পৰিছে। ইয়াত স্থানীয় লোকেও বহুত বেছি এনজয় কৰিব পাৰিছে। ধুনীয়া ইয়াত মানে চিত্ৰ আছে, য'ত মানে ধুনীয়াকৈ ফটোগ্ৰাফী কৰিব পাৰে। আৰু টয়লেট, এইবিলাকৰো কথা ক'ব লাগিব, কাৰণ ইয়াতে মানে যিমানেই দীঘল নহওক কিয় ৰাস্তা, মানে বহুত দীঘল হয়, খোজ কাঢ়িব লাগে, ফুৰিব পাৰে। তো তাত মানে টয়লেটৰো মানে সুবিধা আছে, মানে জাগাই আপুনি টয়লেটো ধুনীয়াকৈ মানে কৰিব পাৰিব।
আৰু মানে ইয়াতে এয়া চাওক এইবিলাকো মানে ধুনীয়া ফটোগ্ৰাফিৰ জাগা। আৰু এটা কথা ক'ব লাগিব, ধৰক এয়া বানপানীৰ দিনত হওক, আমি মানে ইয়াৰ সঁচা কথা ক'ব গ'লে আমি ইয়াতে ওচৰত যাব নোৱাৰোঁ, নদীৰ ওচৰত যাব নোৱাৰোঁ। কিন্তু এইখিনি ইমান ধুনীয়াকৈ বনাই দিয়াৰ কাৰণে আমি মানে বানপানীৰ দিনতো ইয়াত মানে আহি আমি চাব পাৰিম। ইমান শান্তিপূৰ্ণ ঠাই, কেতিয়াবা মন বেয়া লাগিলে ফুৰিলোঁ, কথা পাতিলোঁ, বহিলোঁ, মনোৰঞ্জনৰো সুবিধা আছে। আৰু ইয়াত সাংস্কৃতিক কিবা যিবিলাক প্ৰগ্ৰেম হয় সেইবিলাকো হ'ব বুলিয়ে শুনিছোঁ। তো আমি চাব পাৰিম আৰু বহুত ধুনীয়া। আৰু লগতে স্থানীয় লোকসকলৰ কথা ক'ব লাগিব, যিবিলাক দুখীয়া লোক আছে সেইবিলাকে যদি ষ্টল লগাই খোৱা বস্তু বিক্ৰী কৰে, তেতিয়া তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী, আৰ্থিকভাৱে মানে ঠিক ঠাক মানে চলি থাকিব পাৰিব। সেইটোৱে। ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেলটো ইয়াৰ ওচৰতে হ'ব, লাচিত ঘাটতে। আৰু এইখন মানে লাচিত ঘাটৰ ওচৰতে হয়, মাছখোৱাৰ ওচৰতে মানে মাছখোৱা আৰু এইখিনি সেইখিনি এলেকা হয় একজেক্টলি। তাৰপিছত ইয়াতে চাওক ইমান ধুনীয়া আমাৰ যিখিনি অসমীয়া পৰম্পৰা এইখিনিও ইয়াতে ইমান ধুনীয়াকৈ বনাই থৈ দিছে। আৰু আমি ইয়াতে বুট্টা মানে মাকৈ মানে 30 টকাকৈ ইয়াতে বিক্ৰী কৰিছিলে। ত' তেওঁলোকৰো কিজানি কিমান ধুনীয়া এটা চেল হৈ আছে চাওকচোন, এনেকৈ ইমান অকণমান জেগাতে। তাৰপিছত আমি চাওমিন খালোঁ। তাৰপিছত আমাৰ গাড়ীখন একদম আহি পোৱা নাছিল, বহুত টাইম ৰখিব লগা হৈছিল। আমি চাওমিন খালোঁ আৰু বাইদেউহঁতে যোনে যি মন যায় খালে। তাৰপিছত আমি চাহ খালোঁ। তাৰপিছত আমাৰ আকৌ মিঠাই খাব মন গ'ল, তাৰপিছত কালাকান এটা খাই ল'লোঁ। তাৰপিছত আমি এনেকৈ ৰখি আছোঁ, মানে গাড়ীখনে মানে আৰু বেলেগ এটা ভাড়া মাৰিবৰ কাৰণে গুচি গৈছিল। তাৰপিছত আহি পোৱাৰ পিছত মই ৰুমত নামিলোঁ। ৰুমৰ পৰা আকৌ মানুহজনে ক'লে যে বাহঁতৰ ঘৰত যাম, মানে বাহঁতৰ ঘৰত মানে ক্ৰিকেট খেল হৈ আছে, তো তাকে চাবলৈ যাব। তো ভিনদেউৱে মাতিছিলে আৰু সেইকাৰণে আমি গ'লোঁ বা মানুহজনে আৰু মই। চাওকচোন আমাৰ গীতমে মহাকৰ লগত গাড়ী শিকি আছে সি। তাৰপিছত সি মানে ইমানেই গাড়ী ভাল পায়, মহাকে মানে কি খুচি আৰু তাক মানে গাড়ী শিকাব লৈছে। তাৰপিছত এইখিনি অৱশ্যে ইয়াতে গাড়ী চাড়ী বেছি নাই দেই, এইখিনি মানে বাহঁতৰ ঘৰৰ ওচৰত অলপ গাড়ী চাড়ী নোহোৱা জেগাত অলপ তাক বহাই কিনে নিজৰ ছেফটিটো চাই অলপমান মানে তাক চলাই দেখুৱাইছে। আৰু সি কি ভাল পাইছে, সি কৈছে সি বোলে দেখাই পোৱা নাই আগৰ ফালে। সি সৰু আৰু সি আগৰ ফালে কেনেকৈ দেখা পাব কওকচোন, সি ইমান চাপৰত আছে। তাৰপিছত এনেকৈ সি চলাব চেষ্টা কৰিছে, সি শিকি যাব কিন্তু ই মানে বহুত মানে ইয়াৰ গাড়ীৰ প্ৰতি মানে বহুত ইণ্টাৰেষ্ট আছে। এতিয়া ৰাতি এয়া মাংসটো এতিয়া বনাই আছোঁ আৰু ইফালে বাইদেউৱে ৰুটি বনাই আছে এয়া যিটোৰ কাৰণে মই তাইক পাতল কৰিব দিছোঁ। আৰু তাই এনেকুৱাকৈ বনাইছে এয়া। আৰু ইফালে মই মাংসটো বনাই আছোঁ আৰু এয়া কুকাৰত ভাতো আছে আৰু ইফালে আছে বুটৰ দালি। তো আজি এইটোৱে আৰু খানা। আৰু ওপৰৰ ফালে চাওকচোন, ভিনদেউৱে একেবাৰে গোটেই চিলিংখনত লাইট লগাই ৰুমটো একদম লাইট পোহৰ কৰি দিছে, একদম ইউটিউব ষ্টুডিঅ' বনাই দিছে। আৰু ইয়াতে আমি মাজতে ভাতৰ মানে খাবলৈ ল'লোঁ আৰু চাওক বুটৰ দালি আৰু মাংস আৰু চাটনি এনেকৈ আমি ৰাতিৰ সাজ খালোঁ। আৰু ৰাতি থাকি ৰাতিপুৱাহে ঘৰলৈকে গুচি আহিলোঁ।